নমস্কাৰ এইচএছ পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব তাৰ ওপৰত মই বহুত কেইটা ভিডিঅ' উপস্থাপন কৰিছোঁ আৰু যোৱাকালি তোমালোকক জনাইছিলোঁ যে তোমালোকৰ পৰীক্ষাৰ ফলাফল হয়তো অহা কাইলৈ অৰ্থাৎ 24 এপ্ৰিল তাৰিখে ঘোষণা কৰিব পাৰে কিন্তু বৰ্তমান সময়ত মই সঠিক তথ্য এটা লাভ কৰিছোঁ যাৰ জৰিয়তে তোমালোকক ডাইৰেক্টলি কৈ দিব পাৰিম যে অহা কাইলৈ অৰ্থাৎ 24 এপ্ৰিল তাৰিখে তোমালোকৰ ৰিজাল্ট ঘোষণা নকৰে আৰু মেইনলি ক'ব গ'লে তোমালোকৰ পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহত ঘোষণা কৰা নহয় আৰু মই এই তথ্য কেনেকৈ গম পালোঁ তোমালোকক স্পষ্টভাৱে জনাব বিচাৰিছোঁ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে মই পোনপটীয়াভাৱে বাৰ্তালাপ কৰিছিলোঁ আৰু তেওঁলোকক সুধিছিলোঁ যে তোমালোকৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব পাৰে আৰু অহা কাইলৈ ঘোষণা কৰিব নেকি এই সন্দৰ্ভতে মই তেওঁলোকক সুধিছিলোঁ। তেওঁলোকে স্পষ্টভাৱে জনায় যে অহা কাইলৈ কোনো ধৰণৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল ঘোষণা নকৰে আৰু এপ্ৰিল মাহত দিয়াৰ সম্ভাৱনা একেবাৰে নাই বুলি তেওঁলোকে উল্লেখ কৰে। লগতে জনায় যে মে' মাহৰ প্ৰথম সপ্তাহত দিয়াৰ সম্ভাৱনা বহুত বেছি আছে বুলি কৈছে আৰু স্পষ্টকৈ আচলতে কৈ দিছে যে তেওঁলোকে যে মে' মাহৰ প্ৰথম সপ্তাহতে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি। গতিকে যি তথ্য তোমালোকৰ আগত এই মুহূৰ্তত মই জনাইছোঁ এই তথ্য মই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৈতে যেতিয়া বাৰ্তালাপ কৰিছিলোঁ তেতিয়া মই গম পাইছোঁ। গতিকে তোমালোকৰ যি পৰীক্ষাৰ ফলাফল সেয়া মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব। অৱশ্যে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ তাৰিখ উল্লেখ নকৰিলে কিন্তু তেওঁলোকে জনাইছে যে তোমালোকৰ পৰীক্ষাৰ ফলাফল মে' মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব। যদি কিবা শেহতীয়া তথ্য মোৰ হাতত আহি পৰে তোমালোকৰ আগত নিশ্চয় অৱগত কৰাম। গতিকে যিসকলে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিবা। অন্য এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজি আমাৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ। জয় অসম।